হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ ইমান এটা ভাল নহয়। মাতটো শুনি চাগে ধৰিব পাৰিছে, চৰ্দি লাগি আছে, মাতটো অলপ ভাঙিয়ে আছে। কাহ, চৰ্দি, জ্বৰ গোটেইকেইটা একেলগে মানে জ্বৰ যদিও হৈছে, জ্বৰটো মানে ফুটি ওলোৱা নাই, ভিতৰি গাটো বিৰাট বেয়া। জ্বৰৰ টেবলেটো খাইছোঁ, পেৰাচিটামল খাই আছোঁ, তাৰপিছত এণ্টিবায়'টিক খাই আছোঁ, আৰু এয়া লিমচি খাই আছোঁ চবটো বস্তুৱে, কিন্তু তথাপিতো গাটো ইমান বেয়া, মানে ভাল পোৱা নাই। মানে হ'ল প্ৰথমতে হাজবেণ্ডৰ, তেওঁ অফিচৰ পৰা আহোঁতে একদিন গা বেয়া লাগিলে, মানে লাগি হঠাতে তেওঁ শুশ্ৰূষা কৰোঁতে এতিয়া মোৰে হ'ল। তেওঁ এতিয়া ভাল পাইছে, এণ্টিবায়'টিকো খাইছে, তাৰপিছত চৰ্দিৰ টেবলেট খাই আছে, তেওঁ ভাল পালে। তাৰপিছত মোৰ হ'ল, মোৰ যে এই 3 দিন একদম উঠিব নোৱাৰোঁ। তথাপিতো আৰু ঘৰুৱা কামখিনি নকৰিলে নহ'ব ন। আজি আকৌ অলপমান মানে সেই দুদিনতকৈ আজি অলপ মানে সুস্থ, আৰু তো ভাবিলোঁ এটা ভিডিঅ' আৰম্ভ কৰি দিওঁ, আৰু ভিডিঅ' নিদিলে মনটো বেয়া লাগে সেইকাৰণে। আৰু ওপৰত যাব লগা হৈ আছে, ওপৰত এপাত জলকীয়া লাগিছে। মানে সেইদিনাখন কিবা যাওঁতে দেখা পালোঁ, মানে ফটকৈ গৈ মানে গুচি আহিছোঁ, দেখা পালোঁ, সেইকাৰণে বোলো জলকীয়াকেইটা ছিঙি লওঁ, নহ'লে আৰু চৰাই খাই দিব ন। আৰু চৰাইৰ উৎপাতত মানে আমাৰ কিবা এটা মানে জলকীয়া ৰুলেও মানে খাব নাপাওঁ, মানে চৰায়ে খাই থৈ দিয়ে। সেইকাৰণে বোলো যাওঁ ওপৰত, যাই কি হৈছে আপোনালোককো দেখুৱাওঁ। আৰু এইফালে চাওঁ, আমাৰ চাৰ্লিৰ খানা দেখিছে। এইটো ডাঙৰ ভিডিঅ'ত চাগে সৰুৱে দেখিছে নেকি নাজানো, ডাঙৰ বস্তাৰে আনি থৈ দিয়ে। মানে এইবিলাক ৰাখি মোৰ পইচা চেছ, মানে কি আৰু বাৰ্থই দিয়ে যেনিবা, কিন্তু তথাপিতো কেতিয়াবা ময়ো দি দিওঁ ন, অকস্মাতে আহিলে বাৰ্থ অফিচত থাকিলে, তো সেনেকৈ আৰু মানে কি, সৰু বস্তাটো আনিলে অকণমান, সৰু পেকেট আনিলে মানে দিগদাৰ, আৰু বাৰে আনি থাকিব লাগে। আৰু যিহেতুকে লেব্ৰাডৰবিলাকক অলপ খানাটো বেছিকৈ লাগে যে, সেইকাৰণে সৰু পেকেট আনিলে মানে একদম কম দিনতে মানে ঘনাই আনিব কৈ থাকিব লাগে, বা নিজে আনে অৱশ্যে, মই আনিব কৈ থাকিব নালাগে, ঘনাই আনি থাকিব লাগে। সেইকাৰণে মই বোলো একেলগে অনলাইনত দিলেও সুবিধা হয়, ফ্লিপকাৰ্টত বা এমেজনত দি দিয়ে। ডাঙৰ বস্তা এইটো কিমান 20 কেজি নে 25 কেজি কিবা নে 30 কেজি কিবা এনেকৈ আহে, আৰু তেতিয়া দিলে মানে সুবিধা, আৰু সোনকালে শেষ নহয়। আৰু তো বোলক এতিয়া ওপৰলৈ যাওঁ। এইয়া চাওক, এইবাৰ আমাৰ ফালে মেম জ্বালা বুলিয়ে কোৱা হয়, মানে মেম জলকীয়া, বগা যে, সেইকাৰণে মেমবিলাক যেনেকৈ বগা আছিল ন, সেইকাৰণে মেম জলকীয়া বুলিয়ে কোৱা হয়। আৰু এইটো জলকীয়া কিন্তু তামাম জ্বলা হয়, আৰু খায়ো বহুত ভাল লাগে, মানে কেঁচা জলকীয়া হিচাপত খাই ভাল লাগে। আৰু এইপাত হৈছে জহা কোমোৰা, মানে মই জহা কোমোৰাৰ গুটি ৰুই দিছিলোঁ, 2-3টামান এনেকৈ মানে হেৰি কৰি থৈ দিছিলোঁ, আৰু পুতি থৈ দিছিলোঁ। আৰু এইফালে এয়া দেখিছেনে, বন হৈ গৈছে পুৰা। আৰু এতিয়া ইয়াত জলকীয়াকেইটা ছিঙি ল'ম। ঘৰত যিহেতুকে জলকীয়া অনা আছে, সেইকাৰণে বেছি নিছিঙো, কেইটামান ছিঙি ল'ম, আৰু খোৱাৰ কাৰণে মানে ঘৰতে। আৰু জহা কোমোৰা গুটি যে ৰুই থৈ দিছিলোঁ, তাৰে মানে 2টা ওলাইছে, আৰু পুলি হৈছে। এতিয়া ধুনীয়াকৈ চাফা কৰি দিব পাৰিলে এতিয়া ভাল হ'ব। আৰু এইয়া দেখিছে, ধুনীয়াকৈ চাফাও কৰি দিলোঁ, আৰু জলকীয়াকেইটাও ছিঙি ল'লোঁ মই ধুনীয়াকৈ। আৰু মানে কি, আৰু ওপৰত আহিবই এলাহ লাগে, বহুত গৰম যে। এইপাত দেখিছে লেৰেলি গ'ল, মানে গুৰিবিলাক যে হেৰি হৈছে ন, আৰু এপাত জলকীয়া পাততে বগাই আছে, পিছত ভালকৈ দিব লাগিব যত্ন কৰি। আৰু এইফালে এইবিলাক ইমানখন ওলাইছে, আৰু এইটোতো চাফা কৰিব লাগিব, চাফা কৰি পেলাই কিবা পিছত ৰুই দিব লাগিব। আৰু এইফালে আহি পাইছোঁ, চাওক এয়া মোৰ চেণ্ডেলৰ অৱস্থা চাওক। কি কৰি আছা? হা বমাইছ, মোৰ চেণ্ডেল কোনে ছিঙিছে? আৰু এইফালে এয়া বমাইছে, এয়া কোনে উৰি আছে? এইফালে এইবিলাক বমাইছ কোনে উৰি আছে? হা, এইবিলাক বমাইছ কোনে কৰি আছেনো? মোক এবাৰ এতিয়া চেণ্ডেল কোনে আনি দিব? এইবিলাক কি আনিছা? এতিয়া মোক কোনে আনি দিব চেণ্ডেল? হা, কোনে চেণ্ডেল আনি দিব? ইমান বমাইছ, ইমান শান্ত হৈ এতিয়া বহিব আহিছা? হামু দিবা এতিয়া মোৰ চেণ্ডেল ছিঙি? চা, ইমান ধুনীয়াকৈ শান্ত হৈ বহি আছে, আই ঐ দেহি, একো কৰাই নাই সি। কোনে কৰিছে?
কৰিছে বমাইজটো বমাইজ কোনে কৰিছে ইফালে চাওঁ চাওঁ বগু এইফালে চাওঁ কি খাই আছা ক'ৰ পৰা শাকৰ পাত কি লৈ আহিছে ভগৱান জানে আৰু কিয় বমাইজ কৰি আছা দেখিলে আমাৰ পোৱালিটো ইমান মৰম লগা মানে ইমান বদমাইচি কৰে যিকোনো বস্তু এটা লৈ আহিব পেডিগ্ৰীৰ সৰু সৰু পেকেট যে থাকে সিহঁতৰ কাৰণে সেই আনা মানে সেই সৰু সৰু পেকেটবিলাক লৈ ইফালৰ পৰা সিফালে দৌৰে সিফালৰ পৰা সিফালে দৌৰে মানে সৰু ল'ৰা ছোৱালী যেনে মানে ছেম মানে তেনেকুৱা ইমান বদমাইচি কৰে আৰু যদি গালি পাৰোঁ ধমকি দিওঁ মানে ইমানেই মানে মাছুমিয়ত হৈ দেখুৱাই যে সিহঁতে একো কৰাই নাই মানে একো নাজানেই যেন কৰিব তেনেকুৱা দেখুৱায় পাৰ্থইটো কেতিয়াবা মানে একদম পূৰা ধমক দিয়ে কিন্তু ভয় নকৰে আৰু লগালগ সেই একে আৰু ভৰিৰ পিছে পিছে ঘূৰি ফুৰে ময়ো দিওঁ বাৰু কেতিয়াবা খঙেৰাকে উঠিলে ধমকি দিওঁ কিন্তু কাকো মানে হেৰি নকৰে ভয়ভীত নকৰে এতিয়া পাৰ্থ আহিলে অফিচৰ পৰা আহি পাই কিবা ফল চল আনিছে নেকি কাটি দিব লাগে বোলে তাকে মাতিছে এতিয়া ফল চল কাটি দিওঁ আৰু আজি ভিডিঅ'টো এনেকৈ সমাপ্ত কৰিম বুলি ভাবিছোঁ এয়া আনিছে পাৰ্থৰ ফল আম আৰু জাম আনিছে সেইখিনিকে এতিয়া কাটি দিওঁ ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব নাপাহৰিব আজিলৈ ইমানখিনিয়ে আৰু বেছি ভিডিঅ' কৰিব মন নাই মানে গাটো বেয়া যিহেতুকে আৰু কিনো কৰিম এতিয়া চাহ বনাম ফল চল কাটি খাওঁ আৰু টিভি চাওঁ অকণমান তাকে আৰু পাৰিলে অকণমান খোজ কাঢ়োঁ গধূলি মই ইয়াতে বেলকনিতে অকণমান এনেই খোজ কাঢ়োঁ মানে তো সেই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাকত লাইক কমেণ্ট কৰি দিব আপোনালোকে কমেণ্ট কৰে আৰু বহুতে ভিডিঅ' চায়ো কিন্তু লাইক কৰিব পাহৰি যায় প্লিজ ভিডিঅ'কেইটাত এটা লাইক কৰি দিব আৰু পিছত নতুন ভিডিঅ'ৰ সৈতে লগ পাম তো আজিলৈ আহিছোঁ বাই বাই